Hello everyone, welcome to Competition Care Newspaper Made Simple series. আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছো 8 of January 8 of February 2024 ৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছৰ টপিকছ যিখিনি আমাৰ আপকামিং APSC প্ৰিলিমছ আৰু মেইনছত বিশেষকৈ আমাক সহায় কৰিব হয়নে গতিকে আহক আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ So first topic to hol amar quad summit quador বিষয়ে আপোনালোকে বহুবাৰ শুনিছে আৰু বহুবাৰ মই মোৰ NMS ৰ সিৰিজত কভাৰ কৰিছো হয়নে ঠিক আছে গতিকে quador এটা কি ৰিসেন্ট ডেভেলপমেন্ট আহিছে আমি অকমান আলোচনা কৰো quad summit more likely to happen after November US election US ambassador জনে কৈছে এটো ঠিক আছে যে quador next summit to কেতিয়া হ'ব হেতু যেটো নৱেম্বৰত US ৰ ইলেকশন আহি আছে ঠিক আছে জেনাৰেল ইলেকশন US ৰ সেই ইলেকশনৰ পিছত কোৱাড সাবমিট হ'ব গতিকে কোন প্ৰেসিডেন্ট হয় কি হয় আমি হেতু নৱেম্বৰ মাহত আমি গম পাম সো কি দিছে ইয়াতে কোৱাড ইজ a strategic security conversation that is upheld by discussion among members nation and involves Australia India Japan and United States গতিকে এই কান্ট্ৰিজ কিখন বহুত ইম্পৰ্টেন্ট হয় ভালকৈ আপোনালোকে মনত ৰাখিব যে কোৱাডত কোন কিখন কান্ট্ৰিজ আছে হেতু হল অস্ট্ৰেলিয়া ইন্ডিয়া জাপান আৰু ইউনাইটেড ষ্টেট ভেৰি ইম্পৰ্টেন্ট দেন নেক্সট পইণ্টত কি কৈছে previous meeting was held in Hiroshima 2023 quad leaders summit গতিকে 2023 বৰ্ষত ইতিমধ্যে কি হৈছে হিৰোশিমাত আপোনালোকে গম পায় হিৰোশিমা আৰু নাগাসাকি খুব ফেমাস বা ইনফেমাস বুলি কলেও ভুল নহয় তাত কি হৈছে নিউক্লিয়াৰ বম্ব স্ট্ৰাইক নিউক্লিয়াৰ অ্যাটাক হৈছিল হয় না নহয় US ৰ দ্বাৰা গতিকে সেই হিৰোশিমাতে কি হৈছিল 2023 বৰ্ষৰ কোৱাড সামিট হৈছিল আৰু 2024 বৰ্ষটো কোড হ'ব হেতু আমি গম পাম কিন্তু এটো কৈছে যে আফটাৰ US ইলেকশন হ'ব ঠিক আছে সো খদিও পৰে যে 2023 বৰ্ষৰ কোৱাড সামিট কোড হৈছে দ্যাট ইজ হিৰোশিমা ভেৰি ইম্পৰ্টেন্ট কোৱাড দেন SCO দেন ব্ৰিক্স ঠিক আছে দেন ASEAN এই সাবমিট বিলাক বহুত ইম্পৰ্টেন্ট হয় G20 বিষয়টো আপোনালোকৰ কম পাইছে এটো ক'ব নালাগে আৰু হয়নে আচ্ছা G20 এটা বস্তু মোক ক'ব লাগে আপোনালোকে 2024 আৰু 2025 এই দুটা ইয়াৰত G20 সাবমিট ক'ত হ'ব ঠিক আছে কমেন্ট সেকশনত মোক জনাব লাগে ভেৰি ইম্পৰ্টেন্ট 2024 কোড হ'ব আৰু 2025 মানে 2024 মানে এই বৰ্ষত G20 সামিট কোড হ'বলৈ গৈ আছে আৰু 2025 কোড হ'ব ভেৰি ইম্পৰ্টেন্ট দেন G7 সাবমিট হয় G7 গ্ৰুপ অফ 7 ভেৰি ইম্পৰ্টেন্ট G7 ৰ সাবমিট কোড হৈছে চাব লাগিব হয় না মই অলৰেডি পুৰ কভাৰ কৰাইছো প্ৰিভিয়াস ভিডিও যি সকলে চোৱা নাই চালে এই গুটেখিনি বস্তু গম পাই যাব G7 ৰ সাবমিট কোড হৈছিল ASEAN সাবমিট কোড হৈছিল BRICS SCO গুটেখিনি মোৰ দ্বাৰা কভাৰ কৰোৱা আছে গতিকে এইটো বস্তু কমেন্ট সেকশন আপোনালোকে জনাব লাগে 2024 আৰু 25 ত G20 সামিট কোড হ'ব দেন কোৱাড প্লাস বুলি তেওঁলোকে এটা নতুন এটা আমি যদি ইনিশিয়েটিভ বুলি কব পাৰো ইনিশিয়েটিভ এটা তেওঁলোকে লৈছে হেতু কি কৰিব ৰিপ্ৰেজেন্টস এ মিনি লেটাৰেল এগ্ৰিমেন্ট এংগেজমেন্ট ইন ইণ্ডো পেচিফিক গতিকে কোৱাডৰ যেটো কনসেপ্ট এই কনসেপ্টটো বেসিক্যালি ইণ্ডো পেচিফিক ৰিজনটোৰ ওপৰত তেওঁলোকে ফোকাস কৰিব যদিও তেওঁলোকে এটো মানে openly নকয় but still আমি এটো বুজিব লাগে যে কোৱাডৰ যেটো মেইন পাৰপাস ইণ্ডো পেচিফিকৰ লগতে তেওঁলোকৰ মেইন পাৰপাসটো হল যে চাইনা কেনেকৈ আমি কাউন্টাৰ কৰিব লাগে that is the main objective but এটো অফিশিয়াল ডকুমেন্টত তেওঁলোকে কেতিয়াও পাবলিশ নকৰে এইবোৰ কথা যে আমি চাইনা কাউন্টাৰ কৰিবৰ কাৰণে কোৱাডৰ এটা অৰ্গানাইজেচন বনাইছো কিন্তু এটো আল্টিমেট গোল বা আল্টিমেট অবজেক্টিভটো হেতুৱে হয় ঠিক আছে then the plus format offers multipolar lens through which we can view strategic multilateral growth among like-minded countries মানে কোৱাডৰ লগত যে কোৱাড প্লাস হ'ব তাৰমানে সাপোজ ঠিক আছে সো কোৱাড প্লাস একো বেলেগ বস্তু নহয় এটো হল যে কোৱাডৰ যে কিখন কান্ট্ৰিজ আছে চাৰিখন কান্ট্ৰিজ আছে তাৰ লগত অন্যান্য কিছুমান দেশ ইয়াত শামিল হ'ব কিন্তু কোনবোৰ দেশ তেওঁলোকে কৈছে যে লাইক মাইন্ডেড কান্ট্ৰিজ তাৰ মানে কোৱাডৰ যেটো অবজেক্টিভ বা কোৱাডৰ যেটো গোল সেই গোলটোৰ লগত যাৰ সামঞ্জস্য আছে সিমিলাৰিটিজ আছে
সেইবোৰ কাণ্ট্ৰিজেহে কোৱাড প্লাছত আহিব পাৰিব ঠিক আছে ইট এম্ফাচাইজেছ ইউনিভাৰ্চেলিজম rule of law democratic ideals and free and open maritime domains গতিকে free and open maritime domains ক্ষেত্ৰত তেওঁলোকে কি কৰে ইণ্ডো পেচিফিক ৰিজনটো তেওঁলোকে সিলেক্ট কৰি লয় যে ইণ্ডো পেচিফিক ৰিজনটো ফ্ৰী আৰু ওপেন হ'ব লাগে ঠিক আছে এটো ইণ্ডিয়াৰো গোল হয় তাত এখন কান্ট্ৰি কেতিয়াও ডমিনেশন থাকিব নালাগে ৰিসেন্টলি আমি সাউথ চাইনা সি কথা আমি আলোচনা কৰিছিলো তাত আমি দেখিছিলে 9 ডেশ লাইন এডাল চাইনাই অলৰেডি ড্ৰ কৰিছে ড্ৰ মানে পানীটো ড্ৰ কৰিব নোৱাৰে বাট অফিচিয়ালি তেওঁলোকে ক্লেম কৰে যে সাউথ চাইনাৰ এই গুটে 9 ডেশ লাইনলৈকে যিখিনি টেৰিটৰি হয় ওয়াটাৰ বডি হয় সেইখিনি চাইনাৰ হয় গতিকে এনেকুৱা কিছুমান তেওঁলোকে বহুত এক্সট্ৰিম ষ্টেপ কিছুমান লয় গতিকে সেইবোৰক আমি কেনেকৈ কাউন্টাৰ কৰিব লাগে সেইবোৰ আমি সি ৰুট বিলাক কেনেকৈ আমি ওপেন আৰু ফ্ৰী ৰাখিব লাগে এইবিলাকৰ ওপৰত কোৱাডত আলোচনা কৰা হয় দ্য কোৱাড প্লাছত কি হ'ব পাৰে যে নিউজিলেণ্ড ব্ৰাজিল শ্ৰীলংকা ভিয়েটনাম এণ্ড সাউথ কোৰিয়া এইকেইখন কাণ্ট্ৰি কি হৈছে ক'ব গ'লে লাইক মাইণ্ডেড কাণ্ট্ৰিজ হয় কাৰণ ইউএছৰ লগত নিউজিলেণ্ডৰ সম্পৰ্কও ভাল ইণ্ডিয়াৰ সম্পৰ্কও ভাল হয়নে ব্ৰাজিলৰ লগতো ঠিক তেনেদৰে আমাৰ সম্পৰ্ক ভাল আছে বহুত ভাল সম্পৰ্ক আছে লগতে অষ্ট্ৰেলিয়া জাপান লগতো ব্ৰাজিলৰ সম্পৰ্ক ভাল শ্ৰীলংকাৰ লগতো আমাৰ সম্পৰ্ক আছে এইটো হয়নে বহুত পুৰণি সম্পৰ্ক ভিয়েটনামৰ লগত আমাৰ ভাল সম্পৰ্ক আছে সাউথ কোৰিয়াৰ লগত আছে গতিকে এই গুটেবোৰ কাণ্ট্ৰিজ যে কি হ'ব কোৱাড প্লাছৰ মেম্বাৰ হ'বলৈ গৈ আছে ঠিক আছে The Quad aims to reduce China's dominance in the Indo-Pacific region. গতিকে মই ক'লোৱে অকমান আগতে কোৱাডৰ মেইন অবজেক্টিভটো সেইটোৱে হয় যে আমি চাইনাৰ যে ডমিনেন্স সেই ডমিনেন্সটো আমি ষ্টপ কৰিব লাগে বা ৰিডিউস কৰিব লাগে The Quad provides a platform for India to seek cooperation on issues related territorial integrity, sovereignty and peaceful dispute resolution. গতিকে কোৱাডে আমাক এটা ইণ্ডিয়াখন প্লেটফৰ্ম এখন প্ৰভাইড কৰে কাৰণ ইয়াত বহুতখিনি ইম্পৰ্টেণ্ট কাণ্ট্ৰিজ আছে জাপান এখন ইম্পৰ্টেণ্ট কাণ্ট্ৰিজ হয় দেন অষ্ট্ৰেলিয়া এখন ইম্পৰ্টেণ্ট কাণ্ট্ৰিজ হয় ইউএছটো ৱৰ্ল্ডৰ ছুপাৰ ইকনমি বুলি ক'ব পাৰোঁ আমি হয়নে তাৰপিছত এতিয়া নিউজিলেণ্ড যদি আহি যায় ব্ৰাজিল আহি যায় যদি হয়নে সাউথ কোৰিয়া যদি আহি যায় চ' এইবোৰ কাণ্ট্ৰি বহুত ইম্পৰ্টেণ্ট হয় গ্ল'বেল ইম্পৰ্টেঞ্চ এটা আছে এইবোৰ কাণ্ট্ৰিজৰ হয়নে গতিকে এই কাণ্ট্ৰিজবিলাক থাকিলে গ্ৰুপটোত কি হয় ইণ্ডিয়াৰ কাৰণে এটা সুবিধা হয় এটা গ্ল'বেল ভইচ টাইপ হয় নে নহয় গতিকে তাত ইণ্ডিয়াই এনেকুৱা ধৰণৰ ইছ্যুজবোৰ যিবোৰ টেৰিটৰিয়েল ইণ্টিগ্ৰিটি ছভৰেনিটি আৰু পিচফুল ডিস্পিউট ৰিজলিউশ্যন এইবোৰ বস্তুবোৰ তেওঁলোকে ধুনীয়াকৈ এই প্লেটফৰ্মখনত উঠাব পাৰিব The Quad also aims to offer alternative debt financing option for nations in Indo-Pacific. গতিকে আপোনালোকে গম পাইছে চাইনাৰ যিটো পলিচি ডেট ট্ৰেপ পলিচি বুলি কওঁ আমি যিটো লোন দি পেলাই এখন কাণ্ট্ৰিক কোঙা কৰি পেলাই আৰু তাৰপিছত সেই কাণ্ট্ৰিখনত তেওঁলোকে ইলিগেল কিছুমান অকুপেশ্যন কৰে গতিকে এতিয়া এইবোৰ কাণ্ট্ৰিজ ডেমক্ৰেটিক কাণ্ট্ৰিজ হয় আৰু এওঁলোকৰ এনেকুৱা ভেষ্টেড ইণ্টাৰেষ্ট নাই যেখন কাণ্ট্ৰিক আমি আজি ইণ্ডিয়া কিমানকেইখন কাণ্ট্ৰিজক লোন দিছে আমি কৈ থাকোঁ নে মালদ্বীপছকো আমি লোন দিছিলোঁ কিন্তু মালদ্বীপছ আজি আমাৰ ইণ্ডিয়াৰ এগেইনষ্টত হৈ গ'ল যিয়ে নহওক গভৰ্ণমেণ্ট চেঞ্জ হোৱাৰ কাৰণে বাট মালদ্বীপছক আমি যথেষ্টখিনি সহায় কৰিছোঁ ফিলিপিনছ মালদ্বীপছক তাৰপিছত আমি নেপালক সহায় কৰিছোঁ শ্ৰীলংকাক সহায় কৰিছোঁ আফ্ৰিকান নেশ্যনছবিলাকক আমি সহায় কৰিছোঁ কিন্তু আমি সহায় কৰিছোঁতো আমাৰ এটা জেষ্টাৰ এটা আছে সেইটো আমি দেখুৱাইছোঁ হয়নে নহয় কিন্তু আমিতো কেতিয়াও সহায় কৰি পেলাই আমি কি কৰিব যোৱা নাই আমি কোনোখন কাণ্ট্ৰিৰ টেৰিটৰি অকুপাই কৰিব যোৱা নাই হয়নে নহয় কিন্তু চাইনাই সেইটো নকৰে চাইনাই কি কৰিব লোন দিব আৰু সেই লোনৰ ইণ্টাৰেষ্টবোৰ বহুত হেভি থাকে আৰু তাৰপিছত সেই দেশখনে কাৰণ দেশখনৰ আৰ্থিক অৱস্থা এনে দুৰ্বল হৈ থাকে তাত তেওঁলোকে ইমান যেতিয়া ডাঙৰ লোন এটা লৈ লয় বিলিয়ন ডলাৰৰ লোন এটা আৰু সেই লোনটো ডেফিনেটলি তেওঁলোকে ৰিপে' কৰিব নোৱাৰে ফলত তেওঁলোকে কি হয় ডেট ট্ৰেপত ফচি যায় আৰু চাইনাই আহি পেলাই তাৰপিছত লাহে লাহে টেৰিটৰিবোৰ তেওঁলোকে অকুপাই কৰা আৰম্ভ কৰে গতিকে সেই বস্তুটো আমি এতিয়া লাহে লাহে ৱৰ্ল্ডত বহুতবোৰ কাণ্ট্ৰিজে গম পাই গৈছে চাইনাৰ যিটো পলিচি চ' সেইটোক আমি এতিয়া কাউণ্টাৰ কেনেকৈ কৰিম যে আমি কোৱাডত কিছুমান ফাণ্ড বনাম সেই ফাণ্ডৰ জৰিয়তে আমি কি কৰিম যিবোৰ ইণ্ডো পেচিফিক ৰিজনত যিবোৰ কাণ্ট্ৰিজ আছে সেইবোৰ কাণ্ট্ৰিজক আমি সহায় কৰিম ঠিক আছে তেওঁলোকৰ যদি আৰ্থিক অসুবিধা হয় তেতিয়াহ'লে আমি তেওঁলোকৰ কাৰণে আমি কিছুমান সহায় মানে আমি ষ্টাৰ্ট কৰিম সেইটো ডেট ফাইনেন্সিং বুলি কৈছে ঠিক আছে গতিকে এনেকৈ আমি চাইনাক কাউণ্টাৰ কৰিব লাগিব হয়নে নহয় ঠিক আছে চ' কোৱাডৰ ৰিলেটেড আমি এইখিনি বস্তু চালোঁ ভেৰি ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালকৈ চাব 2023 ছাবমিটটো ক'ত হ'ল আৰু লগতে আমাৰ কোৱাডৰ নতুন কোন মেম্বাৰ কোৱাড প্লাছত আহি ইনক্লুড হ'বলৈ গৈ আছে দেন এক্সিষ্টিং মেম্বাৰ্ছ কোনখিনি আছে অষ্ট্ৰেলিয়া ইণ্ডিয়া জাপান এণ্ড USA ঠিক আছে
এটা কুৱেশ্যন মই আপোনালোকক আকৌ এবাৰ সুধিছোঁ যে কোৱাডৰ ফৰ্মেশ্যনটো কোনটো ইয়াৰত হৈছিলে কোৱাড কেতিয়া ফৰ্ম কৰা হৈছিলে কোনটো ইয়াৰত ঠিক আছে কমেণ্ট ছেকশ্যনত এইটো বস্তু আমি আপোনালোকে জনাব লাগে ভেৰি ইম্পৰ্টেণ্ট সুধিব পাৰে এইটো বস্তু দেই কোৱাডৰ ফৰ্মেশ্যন কোনটো ইয়াৰত হৈছিলে আৰু ফাৰ্ষ্ট সামিট ক'ত হৈছিলে ফাৰ্ষ্ট সামিটটো ঠিক আছে ওকে আমি এতিয়া নেক্সট টপিকটো আমি আগবাঢ়িছোঁ এইটো হ'ল অপাৰেশ্যন গ্ৰীণছ গতিকে অপাৰেশ্যন গ্ৰীণছ কি নিউজত আহিছে আমি অকণমান চাওঁ ডেফিনেটলি ফাৰ্মাৰ্ছৰ লগত সম্পৰ্ক থকাই হ'ব হয়নে অপাৰেশ্যন গ্ৰীণ ৰিভলিউশ্যন আমি সকলোৱে শুনিছোঁ হয়নে তাৰ ওপৰত APSC কুৱেশ্যনো সুধিছিলে গতিকে এই অপাৰেশ্যন গ্ৰীণটো কি হয় আমি অকণমান আলোচনা কৰোঁ অপাৰেশ্যন গ্ৰীণছ ইজ এ স্কিম টু ফিক্স দ্য ৰাইট প্ৰাইচেছ ফৰ দ্য ফাৰ্মাৰ্ছ প্ৰডিউচ গতিকে ফাৰ্মাৰৰ যিটো শস্যৰ যিটো উচিত মূল্য এইটো এটা দীৰ্ঘদিনীয়া সমস্যা হয় বহুত সময়ত তেওঁলোকে প্ৰটেষ্ট কৰিছে বা আন্দোলন হৈছে বা ইয়াৰ ওপৰত সময়ে সময়ে আমাৰ আপোনালোকে গম পাইছে MSP আহিছিলে চ' ইয়াৰ মূল উদ্দেশ্য কি আছিলে যে MSP মানে মিনিমাম ছাপৰ্ট প্ৰাইচ এটা আমি কৃষকসকলক দিবই লাগে হয়নে তাৰপিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এটা ইনিচিয়েটিভ লৈছিলে যে ডাবল দ্য ফাৰ্মাৰ্ছ ইনকাম বাই 2022 নে 23 আছিলে হয়নে 2022-23 ভিতৰত ফাৰ্মাৰৰ ডাবল ইনকাম কৰিব লাগে বাট সেইটো ছাকচেছফুল নহ'ল বাৰু তো এনেকুৱা ধৰণৰ বহুত বস্তু লৈছিলে য'ত আমি কৃষক বন্ধুসকলক যাক আমি অন্নদাতা বুলি কওঁ হয়নে অন্নদাতাসকলক আমি কি কৰিব লাগে আমি যিমান পাৰোঁ সহায় কৰিব লাগে গতিকে অপাৰেশ্যন গ্ৰীণ এগেইন এটা ফাৰ্মাৰ্ছৰ ৱেলফেয়াৰৰ কাৰণে তেওঁলোকে এটা স্কিম আনিছে আৰু যিটো স্কিমৰ মুখ্য কামটো কি হ'ব যে ফাৰ্মাৰৰ যিখিনি শস্য তেওঁলোকে প্ৰডিউচ কৰিব সেইখিনি যাতে তেওঁলোকে উচিত বজাৰ মূল্য পায় বেলেগ কথা মই ক'ব নাযাওঁ আপোনালোকে যদি আমাৰ গুৱাহাটীৰ নিচেই কাষত এটা এডোখৰ জেগা আছে এইটো হ'ল যে খাৰুপেটীয়া বুলি কয় গতিকে খাৰুপেটীয়াত মানে শাক পাচলিৰ এখন ডাঙৰ মণ্ডি বুলি বা ডাঙৰ বজাৰ এখন আছে হয়নে গতিকে খাৰুপেটীয়াৰ পৰা গুৱাহাটীলৈকে ডিষ্টেঞ্চ যদি আমি চাব যাওঁ হাৰ্ডলি 100 কিলোমিটাৰ বা 120 কিলোমিটাৰ হয় ঠিক আছে কিন্তু আপোনালোকে আচৰিত হ'ব বা বহুতে গমো পায় হয়তো নিউজতো বহুতবাৰ আহিছে এইবোৰ বস্তু যে খাৰুপেটীয়াত যিবোৰ কৃষকসকলে যে শস্যবোৰ তেওঁলোকে বা শাক পাচলিবোৰ তেওঁলোকে প্ৰডিউচ কৰি পেলাই খাৰুপেটীয়াত যেতিয়া তেওঁলোকে আনে তাত যেতিয়া হোলচেলিং হয় বস্তুবোৰ তাত কৃষকসকলে যথেষ্ট কম দামত তেওঁলোকে শস্যবোৰ দি আহিব লাগে বা শাক পাচলিবোৰ দি আহিব লাগে ছাপ'জ ফৰ এক্সাম্পল মই যদি কওঁ যে গাজৰৰ কিলো আজি যদি আমি গুৱাহাটীত চাওঁ হয়তো 40 টকা বা 50 টকা হ'ব ঠিক আছে 40 to 50 rupees পাৰ কিলো হ'ব কিন্তু সেই গাজৰ কৃষকসকলে যেতিয়া নিজৰ খেতি পথাৰৰ পৰা আনি পেলাই তেওঁলোকে খাৰুপেটীয়াৰ বজাৰত তেওঁলোকে লৈ যাব তেওঁলোকে বিক্ৰী কৰাৰ সময়ত হয়তো তেওঁলোকে 2 টকা 3 টকা বা নহ'লে 5 টকা খুব বেছি পাব তেওঁলোকে তো ভাবকচোন 5 টকাত কৃষকটোৱে দিলে বজাৰত তাৰ পৰা 120 কিলোমিটাৰ ট্ৰেভেল কৰাৰ লগে লগে সেই শস্যটোৰ দাম 8 গুণ বাঢ়ি গ'ল হয়নে 5 টকাত যদি তেওঁ দিছিলে 8 গুণ বেছি হৈ পেলাই কিমান হ'ল 40 টকা হ'ল বা 10 গুণ দাম বাঢ়ি যায় তো মাজত এই দামটো যে বাঢ়িলে এই দামটো কোনোবা মধ্যভোগীয়ে খাই আছে হয়নে দালাল কিছুমানে খাই আছে সেইটোৱে হৈছিলে আমাৰ ইণ্ডিয়াৰ মেইন সমস্যা যাৰ ফলত কি হৈছে কৃষকসকলে যথেষ্ট কষ্ট কৰে শস্যখিনি প্ৰডিউচ কৰিবৰ কাৰণে কিন্তু তেওঁলোকে উচিত মূল্য নোপোৱাৰ কাৰণে তেওঁলোকে যথেষ্ট লোকচানৰ সন্মুখীন হয় গতিকে সেইটো কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বা অসম চৰকাৰে বহুত সময়ত এনেকুৱা ইনিচিয়েটিভ কিছুমান লৈছে যাৰ দ্বাৰা কৃষকসকলে নিজৰ শস্যৰ উচিত মূল্য যাতে পায় ঠিক আছে focuses on organized marketing of TOP মানে ভেজিটেবলছ হ'ব এইটো তাত টমেটো অনিয়ন আৰু পটেটোজ ডেফিনেটলি সুধিব পাৰে TOP মানে টপৰ ফুল ফৰ্মটো কি হ'ব T for tomato O for onion আৰু P for potatoes ঠিক আছে চ' ফ'কাছ এৰিয়া এইকেইটাত হ'ব যে আলু পিঁয়াজৰ বা বিলাহীৰ মাজতে আপোনালোকে শুনিছিলে 2023 বৰ্ষত যথেষ্ট দাম বাঢ়ি গৈছিলে 100 টকাৰ ওপৰত কিলো গুচি গৈছিলে গতিকে ইয়াত কৰবাত না কৰবাত কিছুমান একাংশ ব্যৱসায়ীয়ে ইয়াত কি কৰে নিজৰ মুনাফা কৰে হৰ্ডিং কিছুমান কৰি দিয়ে বুলি কয় ন যে শৰ্টেজ হ'বৰ কাৰণে তেওঁলোকে ষ্টকবোৰ লুকুৱাই ৰাখে তাৰপিছত যেতিয়া দামটো বাঢ়ি যায় অট'মেটিকলি ইনফ্লেশ্যন হয় তেতিয়া তেওঁলোকে ষ্টকবোৰ লাহে লাহে বেছি দামত বিক্ৰী কৰে গতিকে এইবোৰ বস্তু চলিয়ে আছে হয়নে আমাৰ হেৰিত A central scheme implemented by Ministry of Food Processing Industries, যেটো MOPFPI বুলি কৈছে under Pradhan Mantri Kisan Sampada Yojana, এইটো চেন্ট্ৰেল স্কিম হয় ঠিক আছে under Ministry of Food Processing Industry
যেটো মিনিষ্ট্ৰি আছে তাৰ দ্বাৰা এটো ইমপ্লিমেন্ট কৰা হ'ব to enhance the value realization of farmers and minimizing post harvest losses তাৰ মানে কি হৈছে ইয়াত value realization কৰা হ'ব farmers and minimizing post harvest losses post harvest মানে harvest হোৱাৰ পিছত যদি তেওঁলোকে কিবা উচিত মূল্য পোৱা নাই সপোজ মই যদি এক্সাম্পল দিলো গাজৰৰ মূল্যটো দিলো যে গাজৰৰ মূল্যটো তেওঁলোকে 5 টকাত বিক্ৰী কৰি আহিলে কিন্তু হয়তো কৃষকজনৰ কাৰণে হেতু 8 টকা বা 10 টকা যদি বিক্ৰী কৰিলে হয় তেতিয়া কৃষকজনৰ কিছু পইচা লাভ হলে হয় যেহেতু তেওঁ বহুত আধা দামত বিক্ৰী কৰিব লগা হল দ্যাট মিন্স তেওঁ লছ সাফাৰ কৰিলে গতিকে এনেকুৱা লছ যদি হয় পোষ্ট হাৰভেষ্ট তেতিয়া হলে তেওঁলোকক আমি গভৰ্ণমেণ্টে সহায় কৰিব বা যদি কিবা কেতিয়াবা শস্যবোৰ কেতিয়াবা নষ্ট হৈ যায় বিভিন্ন কীট পতংগই খাই দিয়ে বা কিবা বানপানী আহিলে বা কিবা ধৰণৰ কিবা যেনেকুৱা ক্যাটাস্ট্ৰফি হল তেতিয়া আমাৰ শস্যবোৰ লছ হয় তেতিয়া আমি কৃষকসকলক সহায় কেনেকৈ কৰিম তাৰ ওপৰত এই স্কিমটো আনিছে ঠিক আছে so recent development কি হৈছে 53 projects have been approved across the country for eligible crops in identified production clusters with grants aided rupees 634 crores already grant কৰিছে for total project cost of 2457 crores opra ঠিক আছে during the 15 finance commission cycle 15 finance commission কেতিয়া পৰা কেতিয়ালৈকে 2021 বা 26 লৈকে ইমপ্লিমেন্ট হৈ আছে বৰ্তমান সময়ত যে তাত যথেষ্টখিনি পইচা অলৰেডি গ্ৰান্ট কৰা হৈছে এতিয়া এটা কোৱেশ্চন মই আপোনালোকক সুধো কাৰেন্ট এফেয়াৰ্ছত বহুত নিউজত আছিল যে 16 ফাইনান্স কমিশন গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ফৰ্ম কৰিবৰ কাৰণে ইতিমধ্যে যিখিনি জুজা চলাছে বা যিখিনি প্ৰসেস আছে তেওঁলোকে অলৰেডি আৰম্ভ কৰিছে যে মই ক'ব লাগে যে 16 ফাইনান্স কমিশন কোনজন ব্যক্তিৰ আন্ডাৰত এস্টাবলিশ কৰিব গৈছে ভেৰি ইম্পৰ্টেন্ট প্ৰিলিমছত খুদিব পৰা চান্স আছে 16 ফাইনান্স কমিশন কোনজন ফাইনান্স কমিশনাৰ আন্ডাৰত এস্টাবলিশ কৰিব কমেন্ট সেকশনত মোক জনাব লাগে ভেৰি ইম্পৰ্টেন্ট ঠিক আছে দেন লং টাৰ্ম ইন্টাৰভেনশন স্কিম has been expanded for 3 crops mainly tomato onion and potato to 22 perishable crops perishable মানে যিবোৰ শস্য সোনকালে নষ্ট হৈ যায় আলু পিয়াজ বা টমেটো বেছি দিন নাথাকে হয় না পেৰিশেবল আইটেম হয় কিছুদিন পিছত এটো বস্তু মানে বেয়া হৈ যায় হয় না নহয় গতিকে এনেকুৱা 22 টা পেৰিশেবল ক্ৰপছ তেওঁলোকে ইনক্লুড কৰাইছে ইয়াতে সো এই টপিকটো খুব ইম্পৰ্টেন্ট আছিল ডেফিনেটলি খুদিব পাৰে যে অপাৰেশন গ্ৰীনছ কি হয় তাত টিঅপি কি হয় টমেটো অনিয়ন পটেটো ধুনিয়াকৈ মনত ৰাখিব আপোনালোকে কোনটো মিনিষ্ট্ৰি আছে আৰু কোনটো স্কিমৰ আন্ডাৰত এটো আহিব যে প্ৰধানমন্ত্ৰী কিষাণ সম্পদা যোজনা আন্ডাৰত তেওঁলোকে এই স্কিমটো ইমপ্লিমেন্ট কৰিব আৰু মিনিষ্ট্ৰি অফ ফুড এণ্ড প্ৰসেসিং ইণ্ডাষ্ট্ৰি আছে তেওঁলোকে এটো ইমপ্লিমেন্ট কৰিব ঠিক আছে দেন আপোনালোকে এটো হয়তো ইতিমধ্যে নিউজটো পাইছে যে ভাৰত ৰত্ন এবাৰ দিয়া হৈছে কাৰ আমাৰ খুব পুৰণা এগৰাকী পলিটিশিয়ান তেখেত হৈছে LK Advani হয়নে লাল কৃষ্ণ আদবানী will be conferred Bharat Ratna award গতিকে ইতিমধ্যে ঘোষণা হৈ গৈছে তেওঁক এই এৱাৰ্ডটো দিয়া হ'ব He is one of the co-founder of Bharatiya Janata Party যেটো বৰ্তমান আমাৰ শাসন কৰি থকা যিখন চৰকাৰ কেন্দ্ৰীয় শাসিত চৰকাৰ আৰু ৰাজ্যৰ আমাৰ অসমতো বিজেপিৰ শাসন হয় ঠিক আছে গতিকে ভাৰতীয় জনতা পাৰ্টিৰ কো-ফাউণ্ডাৰ বুলি আমি ক'ব পাৰো কাক LK Advani লগতে তেওঁ এজন মেম্বাৰ হয় আছিলে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ যাক আমি RSS বুলি কওঁ হয়নে এই RSS ৰ তেওঁ এজন সদস্য আছিলে লগতে বিজেপিৰ কো-ফাউণ্ডাৰ আছিলে দেন কি হয় হি ইজ দ্য লংগেষ্ট সাৰ্ভিং মিনিষ্টাৰ অফ হোম এফেয়াৰ্স গতিকে মিনিষ্টাৰ অফ হোম এফেয়াৰ্সত তেওঁ দীৰ্ঘদিন ধৰি তেওঁ লংগেষ্ট সাৰ্ভিং এজন মিনিষ্টাৰ আছিলে কেতিয়াৰ পৰা 1998 to 2004 ঠিক আছে তেওঁ লংগেষ্ট সাৰ্ভিং হোম মিনিষ্টাৰ আছিলে He is also longest serving leader of the opposition in Lok Sabha গতিকে আপোনালোকে গম পায় যে লোক সভাত লিডাৰ অফ দা অপজিশন থাকে হয়নে পাৰ্লিয়ামেন্ট চেপ্টাৰটো ভালকৈ পঢ়িব লাগিব আপোনালোকে ডেফিনেটলি পঢ়িছে চাগে মই ভাবিছো গতিকে তাৰ এটা ক্ৰাইটেৰিয়া দিয়া আছে যে লিডাৰ অফ দা অপজিশন হবৰ কাৰণে মিনিমাম কিমান কিখন সিট প্ৰয়োজন হয় যে 15% সিট তেওঁলোকে পাবলৈ সক্ষম হ'ব লাগিব ঠিক আছে 15%
of total number of seats. The total number of seats কিমান আছে আমাৰ 550 যদি 550 খন সিট সৰি 550 খন সিটৰ পৰা 15% যদি তেওঁলোকে পাবলৈ সক্ষম হয় তেতিয়া হলে এটো কি হ'ব সেই পাৰ্টিটোক লিডাৰ অফ দা অপজিশন বুলি কোৱা হ'ব হয় না আৰু তাৰ পৰা এজন লিডাৰ থাকিব ঠিক আছে so this is very important prime ministerial candidate of BJP during 2009 general election 2009 চনত যেটো general election হৈছিলে তাত বিজেপিয়ে জিকিবলৈ সক্ষম হোৱা নাছিলে তাত কিন্তু প্ৰধানমন্ত্ৰীৰ ক্যান্ডিডেট কোন আছিল এলকে আদবানী আছিল সো তেখেতৰ জন্ম ক'ত হৈছিল কৰাচীত হৈছিল মাইগ্ৰেটেড টু ইন্ডিয়া ডিউৰিং পাৰ্টিশন যেতিয়া ভাৰত আৰু পাকিস্তানৰ বিভাজন হৈছিল তেওঁ ইন্ডিয়ালৈ ঘূৰি আহিছিল হয়নে আৰু তা বম্বেত সেটেল হৈছিল awarded Padma Vibhushan India's second highest civilian honor তেখেতে পদ্ম বিভূষণ অলৰেডি পাইছে গতিকে আমাৰ তিনটা সিভিলিয়ান এৱাৰ্ড আছে প্ৰথমটো হ'ল ভাৰত ৰত্ন হেতুতে অলৰেডি পালে দেন পদ্ম বিভূষণ হেতুও পাইছে তেওঁ আৰু আছে আমাৰ কি আছে পদ্ম ভূষণ সো পদ্ম বিভূষণ পদ্মভূষণ এণ্ড পদ্মশ্ৰী এই হাইৰাৰ্কিটো আপোনালোকে মনত ৰাখিব ভাৰত ৰত্নটো হাইয়েষ্ট হয় তাৰপিছত সেকেন্ড হাইয়েষ্ট হ'ল পদ্ম বিভূষণ দেন থাৰ্ড হাইয়েষ্ট হ'ল পদ্মভূষণ It is the highest civilian award to the Republic of India, instituted 2nd January 1954. গতিকে 2nd January 1954 ত কি হৈছিল এটো এস্টাবলিশ কৰা হৈছিল ভাৰত ৰত্ন এটো হাইয়েষ্ট সিভিলিয়ান award হয় this award is conferred in recognition of exceptional service performance of the highest order without distinction of race occupation or sex গতিকে হাইয়েষ্ট ভাল যেটো কাম কৰিব যিজন ব্যক্তিয়ে দেশৰ কাৰণে irrespective of their race occupation sex or religion কোনো ধৰ্মৰ কোনো ভাষাৰ বা কোনো তেওঁৰ অকুপেশনৰ মানে কোনো হেৰি নথকাকৈ ভেদাভেদ নকৰাকৈ এই এৱাৰ্ডটো দিয়া হয় ঠিক আছে The recommendation for Bharat Ratna are made by Prime Minister to the President very important খুদিব পাৰে যে ৰেকমেন্ডেশনটো কোনে কৰে Prime Minister কৰিব কাক কৰিব প্ৰেসিডেন্টক কৰিব যে এই কেজন ব্যক্তিক ভাৰত ৰত্ন দিব লাগে এটো বৰ্ষৰ বাবে ঠিক আছে The award does not carry any monetary grants very important খুদিব পাৰে জেনেৰেলি বটা বিলাকত আমাৰ কি হয় এটা monetary grant থাকে বাট ভাৰত ৰত্নত কোনো ধৰণৰ monetary grant নাথাকে ঠিক আছে এটো বস্তু মনত ৰাখিব very important facts হয় এটো The holders of Bharat Ratna rank 7 in Indian order of sorry কি হয়তো 7th in the Indian order of precedence হয় ঠিক আছে then youngest Bharat Ratna recipient কোন আছিল Sachin Tendulkar and only sports person গতিকে খুদিব পাৰে যে only sports person or youngest Bharat Ratna award পোৱা ব্যক্তিজন কোন হয় that is Sachin Tendulkar first foreign recipient কোন আছিল Abdul Ghaffar Khan Abdul Ghaffar Khan আৰু Nelson Mandela দিয়া হৈছিল as a foreigner হিচাপত ভাৰত ৰত্ন then first ভাৰত ৰত্ন awardee কোন আছিল ৰাজা গোপালাচাৰী আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল আৰু সিভি ৰমন আছিল ঠিক আছে এওঁলোক হ'ল ফাৰ্স্ট ইণ্ডিয়ান যোনে ভাৰত ৰত্ন পাইছিল আৰু এই খান আব্দুল গফৰ খান আৰু নেলসন মেণ্ডেলা হ'ল ফাৰ্স্ট ফৰেনাৰ ঠিক আছে ডিফাৰেন্সটো মনত ৰাখিব এইকিজন হৈছে 1952 যেতিয়া ভাৰত ৰত্ন এস্টাবলিশ কৰা হৈছিল তাৰ পিছত দিয়া ব্যক্তি হ'ল ৰাজা গোপালাচাৰী সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু সিভি ৰমন আৰু যদি ফৰেনাৰ হিচাপত হলে তেতিয়ালে খান আব্দুল গফৰ খান হ'ব আৰু নেলসন মেণ্ডেলা আৰু যদি ইয়ংগেষ্ট ষ্টুডে তেতিয়ালে সচিন তেণ্ডুলকাৰ হ'ব ঠিক আছে তেওঁ স্পৰ্টছ ক্যাটাগৰীৰ পৰা পাবলৈ সক্ষম হৈছিল ক্ৰিকেটত তেওঁ যথেষ্টখিনি কন্ট্ৰিবিউশন আছিল হয়নে সো প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন এটা দিছো কোৱেশ্চনটো আপোনালোকে ভিডিওটো চালে এটো ইজিলি কৰিব পাৰিব কোৱেশ্চনটো ঠিক আছে Then very next important এখন বিল আহিছে আপোনালোকে হয়তো শুনিছে এখন হ'ল যে Assam Public Examination Bill 2024 দেখিছে নহয় কি এনেকুৱা সিটিং যদি কৰে ভৱিষ্যতে কোনো ব্যক্তিয়ে বা কোনো ক্যান্ডিডেটে তেতিয়ালে কি শাস্তি হ'ব পাৰে আপোনালোকে ইতিমধ্যে হয়তো গম পাইছে আৰু যিসকলে গম পোৱা নাই আজি আমি এই ভিডিওটোত গম পাম ঠিক আছে The introduction of the bill as follow up to the October 2023 ordinance এখন ordinance আনা হৈছিল আপোনালোকে গম পায় পলিটিত পঢ়িছে অৰ্ডিনেন্স কোনে আনিব পাৰে প্ৰেসিডেন্ট নহলে গভৰ্ণৰে আনিব পাৰে হয়নে অৰ্ডিনেন্স মেকিং পাৱাৰ অফ গভৰ্ণৰ
কোনটো আৰ্টিকলত মেনশ্যন কৰা আছে এইটো মোক কমেণ্ট ছেকশ্যনত জনাব লাগে যে অৰ্ডিনেন্স গভৰ্ণৰ এজনে কোনটো আৰ্টিকলৰ আণ্ডাৰত আনিব পাৰে ভেৰি ইম্পৰ্টেণ্ট এইটো মোক কমেণ্ট ছেকশ্যনত জনালে হ'ল ঠিক আছে প্ৰেচিডেণ্টৰ বাৰু কৈ দিছোঁ মই 123 আণ্ডাৰ আৰ্টিকল 123 প্ৰেচিডেণ্টে কি কৰিব পাৰে অৰ্ডিনেন্স আনিব পাৰে যেতিয়া কেতিয়া আনিব যেতিয়া আমাৰ হাউচখন মানে হেৰিত নাথাকিব হাউচৰ সেশন চলি নাথাকিব তেতিয়া কি হ'ব অৰ্ডিনেন্স আনিব পাৰে ঠিক আছে ঠিক সেইদৰে ষ্টেটৰ ক্ষেত্ৰত কি হ'ব যদি ষ্টেটত আপোনালোকে গম পায় যে সেশনবোৰ চলি থাকে বাজেট সেশন থাকে উইণ্টাৰ সেশন থাকে দেন সামাৰ সেশন বা মনচুন সেশন থাকে চ' সেশনবিলাক যেতিয়া নাথাকিব পাৰ্লিয়ামেণ্টত বা এছেম্বলিত তেতিয়া গভৰ্ণৰে কি কৰিব পাৰে অৰ্ডিনেন্স আনিব পাৰে গতিকে অৰ্ডিনেন্স হিচাপত আনি পেলাই এইটো অলৰেডি অনা হৈছিলে এতিয়া বিলখন তেওঁলোকে পাছ কৰিলে এছেম্বলিত বৰ্তমান এতিয়া বাজেট অধিৱেশন চলি আছে আপোনালোকে গম পায় এই বাজেট অধিৱেশনতে এই বিলখন পাছ কৰা হৈছে এম এট এলিমিনেটিং চিটিং এণ্ড মেল প্ৰেক্টিচেছ ইন দ্য ষ্টেট ৰিক্ৰুটমেণ্ট এক্সাম গতিকে অসম চৰকাৰৰ যিমানবোৰ এক্সাম আছে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ এক্সাম ADRE এক্সাম আহি আছে এতিয়া বা মেট্ৰিকৰ পৰীক্ষা হওক হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা হওক বা অসম লোকসেৱা আয়োগৰ APSC প্ৰিলিমছৰ পৰীক্ষা হওক বা মেইনছৰ পৰীক্ষাই হওক যিমানবোৰ ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম আছে সেই এক্সামবিলাকত যদি কোনোবাই চিটিং বা তেওঁলোকে নকল কৰে বা মেল প্ৰেক্টিচেছ কৰে তেতিয়াহ'লে এই আইনখনৰ ভিতৰত তেওঁলোকক কি কৰা হ'ব শাস্তি দিয়া হ'ব শাস্তিবোৰ কেনেকুৱা দিয়া আছে প্ৰিভেণ্টিং কুৱেশ্যন পেপাৰ লিক এণ্ড ইউজেছ অফ আনঅথৰাইজ এইডছ গতিকে কোনোবাই যদি কুৱেশ্যন পেপাৰ লিক কৰে বহুত সময়ত গম পাইছে আপোনালোকে বহুতবোৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰ লিক কৰা হৈছিলে চ' সেইবোৰ প্ৰিভেণ্ট কৰিবৰ কাৰণে এই লখন আনিছে ইয়াত ডেফিনেশ্যন দিছে আনফেয়াৰ মিনছ মানে কি হ'ব পাৰে চিটিং কৰা নকল কৰা হ'ব পাৰে কোনোবাই যদি লিক কৰিছে পেপাৰ বা কিবা সেইটো হ'ব পাৰে এণ্ড আনঅথৰাইজ এছিষ্টেঞ্চ কোনোবাই যদি পৰীক্ষাৰ প্ৰাৰ্থীক বা কেণ্ডিডেটক কোনোবাই যদি আনঅথৰাইজভাৱে হেল্প কৰিছে তেতিয়াহ'লে তেওঁলোকৰ ওপৰতো একশ্যন লোৱা হ'ব কাৰোবাৰ যদি অথৰাইজেশ্যন আছে তেতিয়াহ'লে সেইটো বেলেগ কথা কিন্তু উইদাউট অথৰাইজেশ্যন কোনো ব্যক্তিয়ে যদি হেল্প কৰে এজন পৰীক্ষাৰ্থীক তেতিয়াহ'লে তেওঁকো এই লখনৰ আণ্ডাৰত পানিছ কৰা হ'ব দেন কি প্ৰভিজনছ এণ্ড পেনাল্টিজ কি আছে এষ্টাব্লিছমেণ্ট অফ স্পেচিয়েল কোৰ্ট ফৰ ট্ৰায়েল গতিকে ইয়াৰ কাৰণে কিছুমান স্পেচিয়েল কোৰ্ট বনোৱা হ'ব য'ত অনলি এই কেছেছবোৰ হেণ্ডেল কৰা হ'ব চ' ডেট কি হয় যাতে যিটো প্ৰচেছটো বা ট্ৰায়েলখিনি যাতে সোনকালে হয় আৰু দোষীজনে যাতে সোনকালে শাস্তি পায় কাৰণ আমাৰ কোৰ্টত কেছবোৰ গ'লে বহুত দিন লাগি যায় গতিকে স্পেচিয়েল কোৰ্ট ডেফিনেটলি ফ্ৰেম কৰিব লাগিব চ' ডেট এই কেছবোৰ যাতে সোনকালে সমাপ্তি হয় দেন কি দিছে ইম্প'জিং 10 years টাৰ্ম অফ জেইল বাপৰে বহুত দিছে দেই আৰু 10 লাখ টকাৰ ফাইন দিয়া হ'ব ফৰ ভায়লেশ্যনছ যোনে এই নিয়মবোৰ ভায়লেট কৰিব তেওঁক 10 বছৰ আৰু 10 লাখ টকাৰ ফাইন দিয়া হ'ব গতিকে যদি কোনোবাই ভাবিছিলে এইবোৰ কাম কৰিম বুলি বি প্ৰিপেয়াৰ ফৰ দ্য ৱৰ্ষ্ট কেছ চিনাৰিঅ' 10 লাখ টকাৰ ফাইন আৰু 10 বছৰ হোৱা মানে মানুহজন শেষ আৰু হয়নে তাৰপিছত তেওঁ কেতিয়াও আৰু কোনো এক্সামত বহিব নোৱাৰিব গতিকে এই বস্তুবোৰ ভালকৈ চাব লাগে হয়নে বিং এ এছপাইৰেণ্ট দেন বেনিং কি কৰা হৈছে বেন কৰা হৈছে কনভিক্টছ ফ্ৰম পাব্লিক এক্সাম ফৰ 2 years 2 বছৰৰ কাৰণে তেওঁক এক্সামৰ পৰা বেন কৰি দিয়া হ'ব কোনো ধৰণৰ এক্সামেই দিব নোৱাৰে তেওঁ ঠিক আছে ইমান ষ্ট্ৰিক্ট কিছুমান একশ্যন লৈছে হয়নে ট্ৰেকলিং আদাৰ কমন মেল প্ৰেক্টিচেছ এণ্ড এনচিয়ৰিং stringent enforcement গতিকে এইটো খুব strictly enforce কৰা হ'ব all over Assam then significance and enforcement background of recruitment scandals and the need for bill গতিকে যিবোৰ স্কেণ্ডেল হয় টকা পইচাৰ APSC ক্ষেত্ৰত আপোনালোকে বহুতবাৰ শুনিছে যে টকা পইচা লৈ পেলাই বহুত প্ৰাৰ্থীয়ে তেনেকুৱাকৈ চাকৰি পাইছিলে সেইবোৰ বস্তু আলোচনা কৰা হ'ব emphasize on effective enforcement opposition suggestion for CCTV surveillance in the examination center গতিকে ইয়াত কি কৈছে আমাৰ অপজিশ্যন যিবোৰ পাৰ্টিজ আছে তেওঁলোকে সাজেষ্ট কৰিছে যে CCTV সাৰ্ভিলেন্স হ'ব লাগে এক্সাম চেণ্টাৰবিলাকত ঠিক আছে আৰু খুব ভালকৈ এনফৰ্চ কৰিব লাগে যাতে পুলিচ প্ৰশাসন বা য'ত এক্সাম ভেনু হয় সেই এক্সাম ভেনুত যিবোৰ ইনভেজিটৰ থাকিব তেওঁলোকৰো কিছুমান দায়িত্ব থাকিব লাগে যে এই এক্সামবোৰ যাতে সুচাৰুৰূপে কণ্ডাক্ট কৰা হয় ঠিক আছে এইবোৰ এনেকুৱা সাজেশ্যন কিছুমান অপজিশ্যন পাৰ্টিবিলাকেও দিছে ঠিক আছে
চ' ভেৰি ইম্পৰ্টেণ্ট বিল আছিলে এখন সুধিব পাৰে যে কিমান টাৰ্মৰ কাৰণে ফাইন কিমান ইয়াৰৰ কাৰণে জেল দিয়া হ'ব বা ফাইন দিয়া হ'ব এইবোৰ বস্তু সুধিব পাৰে ঠিক আছে চ' ইমানখিনি আছিলে আজি আমাৰ ভিডিঅ'টো যদি ভিডিঅ'টো লাইক পাই ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কণ্টেণ্টখিনি আপোনালোকৰ উপকৃত হৈছে তেতিয়ালৈও জনাব আমাক কিমানখিনি উপকৃত হৈছে যিসকলে আমাৰ দীৰ্ঘদিন ধৰি এই যাত্ৰাটোত জড়িত হৈ আছে আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ এটা কমেণ্টত জনাব যে সঁচাকৈ বহুতখিনি ভাল হৈছে আৰু এক্সামত ডেফিনেটলি মই হোপফুল যে এইবাৰ আগন্তুক প্ৰিলিমছত এইখিনি কণ্টেণ্টৰ পৰা ডেফিনেটলি কুৱেশ্যনছ কমন পৰিব ঠিক আছে গতিকে ইমানখিনি কৈ মই মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ ভালকৈ পঢ়ি থাকক থেংক ইউ